নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিক লৈ বিৰোধ ঘোষণা। যিসকলে অৰুণোদয় আঁচনি ধন এইটো মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰা নাই, তেওঁলোকৰ বাবে নতুন আপডেট আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। আৰু যিসকলে নতুনকৈ গ্ৰেড 3 এণ্ড গ্ৰেড 4ত এক্সাম দিবলৈ যাব তেওঁলোকৰ বাবে এটা নতুন এছঅপি আহিছে। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ যি 32,500 টকাৰ প্ৰথম কিস্তি, সেই কিস্তিৰ ধনটো কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু নতুনকৈ চৰকাৰী ঘৰ কেতিয়া আবেদন কৰিব পাৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ বিষয়ে জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যিসকলে অৰুণোদয় আঁচনি ধন এইটো মাহৰ 10 তাৰিখে এতিয়ালৈকে লাভ কৰা নাই তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকলে যোগ্য হ'ব তেওঁলোককহে অৰুণোদয় আঁচনি ধনসমূহ প্ৰেৰণ কৰিব। আৰু যাৰ যাৰ ঘৰত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড আছে তেওঁলোককহে অৰুণোদয় আঁচনি ধন প্ৰেৰণ কৰিব। আৰু আধাৰ কাৰ্ডৰ লগত যদি ৰেচন কাৰ্ড লিংক আছে তেতিয়াহে তেওঁলোকে অৰুণোদয় আঁচনি ধনসমূহ লাভ কৰিব। আৰু যদি কাৰোবাৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে তেন্তে তেওঁলোকে কিস্তিসমূহ নাপাব। আৰু পূৰ্বত হয়তো বহুতো ভুৱা হিতাধিকাৰী অৰুণোদয় আঁচনি ধনসমূহ পাই আহিছিলে, কিন্তু এতিয়াৰ ক্ষেত্ৰত নহয়, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অৰুণোদয় আঁচনিক লৈ বৃহৎ ভেৰিফিকেশ্যনৰ কামসমূহ আৰম্ভ কৰিছিলে আৰু বহুত লাখ লাখ ভুৱা একাউণ্ট হিতাধিকাৰীসকলৰ নাম ইতিমধ্যে কৰ্তন কৰিছে। যদি আপোনালোকে এতিয়ালৈকে এই মাহৰ অৰুণোদয় আঁচনি ধন লাভ কৰা নাই তেতিয়াহ'লে আৰু আপোনালোকে এদিন বা দুদিন চাব। যদি এই এদিন বা দুদিনৰ ভিতৰত আপোনালোকৰ টকাসমূহ সোমায় তেন্তে আপোনালোকে গম পাব আপোনালোকৰ এজন যোগ্য হিতাধিকাৰী। হয়তো কিবা চাৰ্ভাৰ প্ৰব্লেম বা ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে টকাসমূহ, যাৰ বাবে এদিন বা দুদিন লেট হয়। আৰু যদি আপোনালোকে দুদিন পিছতো যদি টকাসমূহ নাপায় অৰুণোদয় আঁচনি ধন, তেন্তে আপোনালোকে গম পাব হয়তো আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে। আপোনালোকৰ হয়তো ৰেচন কাৰ্ড নাই, নহ'লে আপোনালোকৰ আধাৰ কাৰ্ড নাই, বা আধাৰ কাৰ্ড ৰেচন কাৰ্ড থাকিলে যদি লিংক কৰা নাই তেন্তেও কিন্তু আপোনালোকে অৰুণোদয় আঁচনি ধনৰ পৰা বঞ্চিত থাকিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু যদি আগতে পূৰ্বতে যেতিয়া অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে বহুতো ঘৰত চৰকাৰী চাকৰিয়াল আছে বা যোগ্য হিতাধিকাৰী নহয়, হয়তো ঘৰত চাৰিচকীয়া বাহন আছিলে, তথাপিও তেওঁলোকে কিন্তু অৰুণোদয় আঁচনি ধনসমূহ পাইছে। কিন্তু এতিয়াৰ ক্ষেত্ৰত নহ'ব, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যিসকলৰ ঘৰত চৰকাৰী চাকৰিয়ালে হওক বা চাৰিচকীয়া বাহন হওক বা যিসকলে যোগ্য নহয় ভুৱা হিতাধিকাৰী হয় তেওঁলোকৰ নাম কিন্তু লাহে লাহে কৰ্তন কৰিবলৈ ধৰিছে। আৰু ইতিমধ্যে বহুত লাখ পৰিয়ালৰ নামসমূহ কৰ্তন কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে অৰুণোদয় আঁচনি ধন প্ৰতি মাহৰ 10 তাৰিখে পাই আহিছিলে তেন্তে যদি আপোনালোকে এই মাহৰ ধনসমূহ এতিয়ালৈকে পোৱা নাই, দুদিন বা তিনিদিন ৰৈ দিয়ক। যদি নোসোমায় তেন্তে গম পাব আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে। আৰু বন্ধু বান্ধৱীসকল, যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে এটা নতুন আপডেট। বহুতে মোক কমেণ্ট কৰিছে যে ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় আঁচনি ধন পাম নে নাই বা আবেদন কৰিব পাৰিম নে নাই। চাওক বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যদি ৰেচন কাৰ্ড বা আধাৰ কাৰ্ড দুটাৰ ভিতৰত এটাও নাথাকে তেন্তে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিব। আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব, আৰু আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংক একাউণ্টৰ লগত লিংক থাকিব লাগিব। কাৰণ অৰুণোদয় আঁচনি ধনটো বেংকত আপোনালোকৰ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। গতিকে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু অৰুণোদয় আঁচনি 3.0 কেইবাটাও ক্ৰাইটেৰিয়া আছে আৰু নথিপত্ৰ কি কি লাগে ইতিমধ্যে মই ভিডিঅ' এটা বনাই আপলোড কৰিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'ব। অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। গতিকে যিসকলে যোগ্য হ'ব তেওঁলোকেহে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ পৰীক্ষাৰ্থীসকলৰ বাবে। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰেড 3 এণ্ড গ্ৰেড 4ক লৈ বৃহৎ এছঅপি আনিলে। যদি কোনোবা পৰীক্ষাৰ্থীয়ে কিবা কাৰণত ভুল কৰে তেন্তে তেওঁলোকক কি কি শাস্তি দিয়া হ'ব আৰু তাৰ বাবে আপোনালোকে সাৱধান হওক। কি নতুন আপডেট আহিছে পোনপ্ৰথমতে চাই লওক। নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বনৰ ক্ষেত্ৰত এতিয়া কঠোৰ শাস্তিৰ বিধান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যদি কোনোবাই নিযুক্তি পৰীক্ষাত যদি কোনোবাই অসৎ অৱলম্বন কৰে তেন্তে তেওঁলোকৰ বাবে আনিছে এখন নতুন কঠোৰ আইন। আৰু শাস্তি বিচাৰযোগ্য, জামিনবিহীন আৰু অমীমাংসীয়। গতিকে কোনে কি ভুল কৰিলে আৰু কি শাস্তি হ'ব পোনপ্ৰথমতে চাই লওক। পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত পৰীক্ষাত নকল কাৰ্যত লিপ্ত হোৱা পৰীক্ষাৰ্থী 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু নিম্নতম 1 লাখ টকা জৰিমনা আদায় দিব নোৱাৰিলে 9 মাহ কাৰাদণ্ড। ধাৰা 10
অৰ্থাৎ যদি কোনোবা পৰীক্ষাৰ্থীয়ে যদি নকল কৰে আৰু তেওঁলোকক দিয়া হ'ব 3 বছৰলৈকে জেল আৰু 1 লাখ টকাৰ জৰিমনা। যদি 1 লাখ টকা দিব নোৱাৰে তেন্তে আকৌ তেওঁলোকক 9 মাহ কাৰাদণ্ড দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু কুচক্ৰ আৰু নকল 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা ধাৰা 10। গতিকে যিসকলে কুচক্ৰ বা নকল কৰে তেওঁলোকে কিন্তু 10 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে বা জেল হ'ব পাৰে আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। আৰু নকল কাৰ্যত লিপ্ত হোৱা বুলি প্ৰমাণিত হ'লে ভৱিষ্যতে পৰীক্ষাৰ্থীয়ে 2 বছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰিব বুলিও ইতিমধ্যে ঘোষণা কৰিছে ধাৰা 11। গতিকে যিসকল পৰীক্ষাৰ্থী হয় তেওঁলোকে এইখিনি কথা জানি লওক পৰীক্ষা দিয়াৰ আগতে। যদি আপোনালোকে কোনো কাৰণত বা কুচক্ৰ কৰে বা নকলৰ ক্ষেত্ৰতে যদি আগবাঢ়িছে মনটো, তেন্তে আপোনালোকে এতিয়াৰে পৰা বেয়া কামত নাযাব। কাৰণ যদি আপোনালোকে কিবা কাৰণত নকলৰ ক্ষেত্ৰতে হওক বা কুচক্ৰৰ ক্ষেত্ৰতে হওক যায় তেন্তে আপোনালোকৰ জেল হ'ব, লগতে বহুত টকা জৰিমনা হ'ব। গতিকে ইয়াৰ পৰা সাৱধান থাকক। আৰু পৰীক্ষাৰ ক্ষেত্ৰত যদি কুচক্ৰ আৰু নকলৰ সৈতে জড়িত থাকে তেন্তে তেওঁলোকক 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু ধাৰা 10 পৰীক্ষণ কৰ্তৃপক্ষৰ সৈতে কুচক্ৰত জড়িত থকাসকলৰ অসৎ প্ৰস্তাৰে আৰ্জিত সা-সম্পত্তিৰ ৰাজহুৱা প্ৰাপ্তকৰণ ধাৰা 12। অৰ্থাৎ যদি কোনোবাই পৰীক্ষণৰ ক্ষেত্ৰত যদি কুচক্ৰৰ সৈতে জড়িত হৈ থাকে তেওঁলোকৰ সা-সম্পত্তিখিনি ৰাজহুৱাকৰণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু ধাৰা নং 12। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে পৰীক্ষাৰ ক্ষেত্ৰতে হওক বা পৰীক্ষণৰ ক্ষেত্ৰতে হওক আপোনালোকে সাৱধান থাকক। আৰু এটা আপডেট আছে ইয়াতে চাওক। ব্যৱস্থাপকৰ ক্ষেত্ৰত পৰীক্ষাৰ ব্যৱস্থাপক যদি দোষী সাব্যস্ত হয় তেন্তে বিশেষ আদালতে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পৰীক্ষা বিষয়ক সকলো খৰচ সংশ্লিষ্ট সংস্থাটোৱে বহন কৰিব লাগিব। লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰা হ'ব ধাৰা 13। আৰু পৰীক্ষাৰ ব্যৱস্থাপক যদি কিবা কাৰণত দোষী সাব্যস্ত হয় তেন্তে তেওঁলোকে আদালতৰ জৰিয়তে পৰীক্ষাৰ যিখিনি খৰচ হয় তেওঁলোকে বহন কৰিব লাগিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু পৰীক্ষাটো নিষিদ্ধ কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে যিসকলে AD-RE পৰীক্ষা দিব তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ আপডেট। আপোনালোকে পৰীক্ষা দিব যোৱাৰ আগতে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। বন্ধু-বান্ধৱীসকল AD-RE গ্ৰেড 3 এণ্ড গ্ৰেড 4ক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যিসকল পৰীক্ষাৰ্থী ৰেডি হৈ আছে, সাজু হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ বাবে তেওঁলোকৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4ক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰক লৈ। যিসকলে চৰকাৰী ঘৰ আবেদন কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ। কাৰণ চৰকাৰী ঘৰৰ এখন নতুনকৈ লিষ্ট আহিছে। যদি সেইখন লিষ্টত আপোনালোকৰ নাম আছে তেন্তে আপোনালোকে লাভ কৰিব 32,500 টকাৰ প্ৰথম কিস্তি। কিন্তু এই কিস্তি ধনটো কেতিয়া দিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক সংবাদমেলৰ জৰিয়তে মন্ত্ৰীসকলে ঘোষণা কৰিছে যে অহা 15 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ 32,500 টকা DBDৰ মাধ্যমত হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। যিসকলে চৰকাৰী ঘৰ আবেদন কৰিছিলে আৰু যিসকলৰ নতুনকৈ লিষ্টখনত নাম আহিছে তেওঁলোকক প্ৰথম কিস্তিৰ 32,500 টকা বেংক একাউণ্টত প্ৰেৰণ কৰিব অহা 15 ছেপ্টেম্বৰ তাৰিখে। গতিকে যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। কাৰণ যদি আপোনালোকে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই তেন্তে আপোনালোকৰ প্ৰথম কিস্তিটো সোমাই দিব। আৰু সেই পইচাটো যদি আপোনালোকে সৎভাৱে ঘৰত খটুৱাই তেন্তে আপোনালোকক আৰু নেক্সট ইনষ্টলমেণ্টটো আপোনালোকৰ বেংক একাউণ্টত আকৌ প্ৰেৰণ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। আৰু চাওক বন্ধু-বান্ধৱীসকল বহুতে হয়তো নতুনকৈ চৰকাৰী ঘৰ নাপাবও পাৰে কাৰণ তেওঁলোকে যদি যোগ্য নহয়। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰিছে যে যিসকলে যোগ্য হ'ব তেওঁলোককে নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। আৰু দেশত নতুনকৈ বহুত লাখ পুনৰ আবেদনৰ কামসমূহ আৰম্ভ কৰিব। আৰু বন্ধু-বান্ধৱীসকল যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা আবেদন কৰিছিলে তেওঁলোকৰ যদি নতুনকৈ লিষ্টত নাম আহিছে তেন্তে আপোনালোকে অহা 15 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে দিনৰ 10 বজাৰ পিছত আপোনালোকৰ বেংক একাউণ্ট চেক কৰিব আৰু তাতে আপোনালোকৰ বেংকত টকাসমূহ সোমাই দিব। আৰু বহুতে মোক কমেণ্ট কৰিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰ নতুনকৈ আবেদনৰ কামসমূহ কেতিয়াৰ পৰা আৰম্ভ হ'ব? চাওক বন্ধু-বান্ধৱীসকল যদি আপোনালোকে নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ বাবে সুখবৰ।
ৰাজ্যত নতুনকৈ 1,71,593টা পৰিয়ালে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ নতুনকৈ ৰাজ্যত 1,71,593টা পৰিয়ালে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ঘোষণা কৰিছে। গতিকে যিসকলে চৰকাৰী ঘৰ পোৱা নাই, অৰ্থাৎ এই যি নতুন লিষ্ট আহিছে, এইখন লিষ্টত যদি আপোনালোকৰ নামো নাই, তেন্তে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে পুনৰ অৰ্থাৎ নতুনকৈ আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু চৰকাৰী ঘৰৰ যি টকাসমূহ হয়তো নতুনৰ ক্ষেত্ৰত বৃদ্ধিও পাইছে, কাৰণ ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে চৰকাৰী ঘৰৰ লগত থাকিব কেইবাটাও সা সুবিধা, যেনেকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ থাকিব, বিনামূলীয়া বিদ্যুৎ সংযোগ থাকিব। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰে, তেন্তে আপোনালোকে বহুতখিনি সা সুবিধা লাভ কৰিব। আৰু চৰকাৰী ঘৰ যদি আবেদন কৰিবলৈ হয়, তাৰ বাবে আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ হৈছে 1 নম্বৰত ৰেচন কাৰ্ড। যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও যদি কি কি ডকুমেণ্টছ লাগে, যদি আপোনালোকে জানিব বিচাৰিছে, তেন্তে আপোনালোকে মোক কমেণ্ট কৰিব। মই নিশ্চয় ইয়াৰ ওপৰত ভিডিঅ' এটা বনাই আপলোড কৰিম আৰু আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। আৰু বন্ধু বান্ধৱীসকল, যদি চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কমেণ্ট কৰিব আপোনালোকে কোন কোন জেগাৰ পৰা ভিডিঅ'টো চাই আছে। আৰু আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আহিছিলে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰিব, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।